নমস্কাৰ এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং জনা বিচাৰিছো ৰাজ্য কপাই যোৱা এছআই জুনমণি ৰাভাৰ যি মৃত্যুৰ ঘটনা এই মৃত্যুৰ ঘটনাত এতিয়া গাফিলতি কৰা হৈছে বুলি কৈছে যি তদন্ত চলিছিল সেই তদন্তত গাফিলতিৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে সিবিআইৰ নজৰত আছে অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াৰ নাম আৰু তিনি শীৰ্ষ আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে সিবিআইৰ তৰফৰ পৰা এই মুহূৰ্তত জনাইছো এক ব্ৰেকিং নিউজ জনাবলৈ চেষ্টা কৰিছো ৰাজ্যৰ প্ৰতিগৰাকী দৰ্শকক ৰাজ্য কপাই যোৱা এছআই জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতিৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে তদন্তৰ গাফিলতিৰ ভয়ংকৰ অভিযোগ সিবিআইৰ হাতত সমগ্ৰ তদন্তৰ তেওঁলোকৰ হাতত হস্তান্তৰ কৰা হৈছিল আৰু সিবিআইৰ নজৰত আছে অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়াৰ নাম তিনি শীৰ্ষ আৰক্ষী বিষয়াৰ বিৰুদ্ধেও বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে দলে ৰাজখোৱা আৰু কলিতা উপাধিৰ তিনি বিষয়া হ'ব এতিয়া তদন্তৰ সন্মুখীন এই সন্দৰ্ভত অসম আৰক্ষীলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে সিবিআই সেন্ট্ৰেল ব্যুৰো অফ ইনভেষ্টিগেশ্যনৰ তৰফৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে এছআই জুনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত সিবিআই চাৰ্জশ্বিট দাখিল কৰিছে আৰু ইয়াৰ যি পৰৱৰ্তী সময়ত বহু লোকে অভিযোগ উত্থাপন কৰিছিল যে সমগ্ৰ তদন্তত গাফিলতি হৈছিল সেই কথা স্পষ্ট হৈছে আন 7 আৰক্ষী বিষয়া কনিষ্ঠবলৰ বিৰুদ্ধেও বিভাগীয় তদন্তৰ নিৰ্দেশ জখলাবন্ধা থানাৰ পূৰ্বৰ ওসি পৱন কলিতাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিয়া হৈছে শীৰ্ষ আৰক্ষী বিষয়া আছে তাৰ কেইজনমানৰ নাম এই মুহূৰ্তত ক'ব বিচাৰিছো হৈবগাঁও আৰক্ষী চকীৰ আইচি আভাজ্যোতি ৰাভা ঘনিষ্ঠ আছিল আভাজ্যোতি ৰাভা জুনমণি ৰাভাৰ তেখেতৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ দিয়া হৈছে নগাঁৱৰ টিএছআই উৎপল বৈশ্য জখলাবন্ধা থানাৰ এছআই জকাৰিয়া চৌধুৰীৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ মৰিকলং আৰক্ষী চকীৰ এছআই মনোজ বৰুৱাৰ বিৰুদ্ধেও তদন্ত ঘোষণা কৰা হৈছে লগতে তিনি শীৰ্ষ আৰক্ষী বিষয়াৰ নাম আছে উপাধি ইতিমধ্যে কৈ দিছো আমি কনিষ্ঠবল ৰেববনিয়া মজিবুৰ ৰহমানৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ দিছে সিবিআই তদন্তত গাফিলতি নকল খুনৰ নেক্সাছৰে জড়িতৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে একাংশ শীৰ্ষ আৰক্ষী বিষয়া জড়িত থকাৰ গুৰুতৰ অভিযোগ দোষী সাব্যস্ত হলে বিভাগীয় কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ আৰক্ষী বিষয়া জুনমণি ৰাভাৰ যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল সেই ৰহস্যজনক মৃত্যুৰ তদন্তৰ ভাৰ অৰ্পণ কৰা হৈছিল সিবিআই আৰু সিবিআই ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিছে ৰাজ্য কপাই যোৱা সেই যি ভয়ংকৰ ঘটনা সেই ঘটনাত তদন্তৰ গাফিলতি হৈছে বুলি জুনমণি ৰাভাৰ মাতৃও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল অসহায় হৈ পৰিছিল মাতৃ বহুলোকে অসমৰ বিভিন্ন প্ৰান্তৰ লোকে ক'ব বিচাৰিছিল যে তদন্তৰ প্ৰক্ৰিয়াত কোনে গাপ দিছিল কিন্তু বৰ্তমান অৱস্থাত সিবিআইৰ তৰফৰ পৰা সেই কথা কোৱা হৈছে নজৰত আছে সিবিআইৰ নজৰত আছে অসম আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ নাম বিশেষকৈ এই মুহূৰ্তত আমি উল্লেখ কৰিব বিচাৰিম দলে ৰাজখোৱা আৰু লগতে কলিতা উপাধিৰ তিনিগৰাকী শীৰ্ষ বিষয়াৰ এই মুহূৰ্তত নাম আহিছে তেওঁলোকৰ বিৰুদ্ধেও বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে সিবিআইৰ তৰফৰ পৰা আৰু এই মুহূৰ্তত আমি সবিশেষ জানিবলৈ সংযুক্ত হ'বলৈ চেষ্টা কৰিম মধ্য অসমৰ ব্যুৰো চিফ তপন কুমাৰ বৰাৰ সৈতে তেখেত সমগ্ৰ এই যি ঘটনা সেই ঘটনাৰ লগত তন্ন যি সিবিআইৰ নিৰ্দেশ সেই নিৰ্দেশ তেখেতে ইতিমধ্যে লাভ কৰিছে আমি অধিক জানিবলৈ চেষ্টা কৰিম মৰিকলং থানাৰ এছআৰ দায়িত্বত থকা যিগৰাকী তদানীন্তন জুনমণি ৰাভা সেই জুনমণি ৰাভাৰ সৈতে এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছিল সকলোৱে এক হত্যাকাণ্ড বুলি কৈছিল হত্যাকাণ্ডৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই শেহতীয়াকৈ লাহে লাহে সেই ঘটনাটো সিবিআইৰ হাতত অৰ্পণ কৰা হৈছিল আৰু সিবিআইৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াত এতিয়া বৰ্তমান অৱস্থাত এক কথা পোহৰলৈ আহিছে ইতিমধ্যে সিবিআইৰ তৰফৰ পৰা সেই কথা কোৱা হৈছে যে তদন্তৰ গাফিলতি হৈছে আৰু তিনি শীৰ্ষ আৰক্ষী বিষয়াৰ নাম সাঙুৰ খাই পৰিছে এই মুহূৰ্তত আমি অধিক জানিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত তপন কুমাৰ বৰাৰ সৈতে সংযুক্ত হৈছো মধ্য অসমৰ ব্যুৰো চিফ তপন কুমাৰ বৰা জনাব হয় নিশ্চিত ৰূপত অংশুমান অতি গুৰুত্বপূৰ্ণ কথা অকল তদন্তত গাফিলতি বুলিয়ে নহয় এই সমগ্ৰ যি তদন্ত প্ৰক্ৰিয়া চলাইছিল সিবিআই তাত কিন্তু অকল জুনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি পেলাই যি নকল টকা বা জাল নোট আৰু নকল সোণৰ যি নেক্সাছ সেই নেক্সাছৰ লৈ পেলাই সিবিআই তদন্ত চলাইছিল আৰু তাৰ ওপৰত ভিত্তি কৰি সিবিআই এক তদন্তৰ প্ৰতিবেদন দাখিল কৰিছিল ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে জুনমণি ৰাভা এছআই জুনমণি ৰাভাৰ যি ৰহস্যজনক মৃত্যু তাক লৈ পেলাই ৰাজ্যজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছিল বহুতে হত্যাকাণ্ড বহুতে আত্মহত্যা বা পৰিকল্পিত এক হত্যাকাণ্ড বুলি অভিহিত কৰিছিল কিন্তু পৰৱৰ্তী সময়ত সিবিআই যি তদন্তৰ যি চূড়ান্ত চাৰ্জশ্বিট দাখিল কৰিছিল তাত কিন্তু জুনমণি ৰাভাই আত্মহত্যা নহয় তেওঁ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা বুলি তেওঁলোকে উল্লেখ কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত এই সমগ্ৰ ঘটনাৰ তদন্তৰ প্ৰক্ৰিয়া
প্ৰক্ৰিয়াত যি গাফিলতি কৰিছিল, যিকেইজন বিষয়া আছিল, বিশেষকৈ জখলাবন্ধা আৰক্ষী থানাৰ সেই সময়ৰ OC পৱন কলিতা, ইয়াৰ উপৰিও যি জাকাৰিয়া চৌধুৰী, তেওঁ জখলাবন্ধা থানাৰ যিগৰাকী SI আছিল, যিজন তদন্তকাৰী বিষয়া আছিল এই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ, তেওঁলোকৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ বাবে, তেওঁলোকৰ ওপৰত তদন্ত চলাবৰ বাবে বিভাগীয়ভাৱে অসম আৰক্ষীলে নিৰ্দেশ জাৰি কৰিছিল। কিন্তু ইয়াৰ উপৰিও যিহেতু এই দুটাকৈ গোচৰ অকল জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰেই নহয়, CBI জাল নোট আৰু নকল সোণৰ যি নেক্সাছ লখিমপুৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল, তাৰ ওপৰতো তেওঁলোকে তদন্ত চলাইছিল। গতিকে এই দুয়োটা গোচৰৰ ওপৰত ভিত্তি কৰি অসম আৰক্ষীলে CBI এক পত্ৰ প্ৰেৰণ কৰিছে আৰু এই যিকেইজন আৰক্ষীৰ কথা ইতিমধ্যে উল্লেখ কৰিছে, উচ্চপদস্থ আৰক্ষী বিষয়া 3 জনৰ ওপৰতো তেওঁলোকে বিভাগীয়ভাৱে তদন্ত কৰিব লাগে বুলি এক নিৰ্দেশ জাৰি কৰিছে CBI। আৰু ইয়াৰ উপৰিও ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে পৱন কলিতা, যিজন সেই সময়ৰ জখলাবন্ধা থানাৰ OC আছিল, ইয়াৰ উপৰিও আভাজ্যোতি ৰাভা সভ্যগাঁও আৰক্ষী চকীৰ তেওঁ ভাৰপ্ৰাপ্ত IC আছিল। আভাজ্যোতি ৰাভা আৰু আভাজ্যোতি ৰাভাৰ নাম কিন্তু জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ পিছতে সম্পূৰ্ণৰূপে সাঙুৰ খাই পৰিছিল। আভাজ্যোতি ৰাভাৰ কথা জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাই উল্লেখ কৰিছিল। গতিকে আভাজ্যোতি ৰাভাকো কিন্তু তদন্তৰ আওতালৈ আনিবলৈ অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে CBI। গতিকে অসম আৰক্ষীয়ে এই 7জন বিষয়া, বিশেষকৈ পৱন কলিতা, আভাজ্যোতি ৰাভা, উৎপল বৈশ্য, জাকাৰিয়া চৌধুৰী, SI মনোজ বৰুৱা আৰু লগতে 2 কনিষ্টবল ৰেব বনিয়া আৰু মজিবুৰ ৰহমান, যি 2জন কনিষ্টবল আছিল মৰিকলং আৰক্ষী চকীৰ, আৰু মৰিকলং আৰক্ষী চকীত সেই সময়ত কৰ্তব্যৰত আছিল SI জোনমণি ৰাভা। আৰু সেই জোনমণি ৰাভাৰ আৰু 16 মে'ত, বিগত বৰ্ষৰ 16 মে'ত মৃত্যু মুখত পৰিছিল। আৰু 16 মাহৰ পিছত পুনৰ জোনমণি ৰাভাৰ সেই মৃত্যুৰ প্ৰসংগ পুনৰবাৰ উচ্চাৰিত হৈছে, কাৰণ CBI এই যি আৰক্ষী বিষয়া, যি আৰক্ষীৰ জোৱান, সেই কেইজনৰ ওপৰত বিভাগীয়ভাৱে তদন্ত কৰিবলৈ ইতিমধ্যে অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে। আৰু তাৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে 7জন আৰক্ষীৰ ওপৰত ইতিমধ্যে অসম আৰক্ষীয়ে তদন্তৰ ঘোষণা কৰিছে। আৰু ইয়াৰ উপৰিও আপুনি উল্লেখ কৰিছে যে দলে কলিতা আৰু যি ৰাজখোৱা উপাধিৰ 3 উচ্চপদস্থ আৰক্ষী বিষয়াৰ ওপৰতো কিন্তু বিভাগীয়ভাৱে তদন্ত কৰিবলৈ CBI অসম আৰক্ষীলৈ পত্ৰ প্ৰেৰণ কৰিছে। গতিকে সমগ্ৰ যি প্ৰক্ৰিয়া, CBI যি পত্ৰ প্ৰেৰণ কৰিছে আৰু যি তদন্ত প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে, তাক লৈ পেলাই কিন্তু অসম আৰক্ষীৰ ভিতৰ চৰাত জোকাৰণিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। অঞ্চুমান, মই পুনৰ ক'ব বিচাৰিছো, 2023 চনৰ অৰ্থাৎ বিগত বৰ্ষৰ 16 মে'ত জখলাবন্ধা থানাৰ অধীনস্থ যি কলিয়াবৰত যি দুৰ্ঘটনা সংঘটিত হৈছিল, য'ত ৰহস্যজনকভাৱে মৃত্যু হৈছিল SI জোনমণি ৰাভা, আৰু তাৰ পিছতে কিন্তু নতুন কথা সাঙুৰ খাই পৰিছিল SI জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে জাল নোটৰ প্ৰসংগ উত্থাপন হৈছিল, নকল সোণৰ প্ৰসংগ উত্থাপিত হৈছিল। আনকি লখিমপুৰৰ যি নকল সোণৰ নেক্সাছ, যি জাল নোটৰ নেক্সাছ, তাৰ সমগ্ৰ বিষয় জড়িত হৈ পৰিছিল। জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে উন্মোচিত হৈছিল ন তথ্য, আৰু তাৰ পিছতে CBI কিন্তু জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ লগতে কিন্তু নকল সোণ আৰু জাল নোটৰ নেক্সাছৰ ওপৰতো তদন্ত চলাইছিল। নিশ্চয়কৈ তপন, এই মুহূৰ্তত আমি সেই কথাই ক'ব বিচাৰিছো, বিশেষকৈ এই 7গৰাকী আৰক্ষী বিষয়াৰ কনিষ্টবলৰ লগতে যি 3 শীৰ্ষ আৰক্ষী বিষয়াৰ নাম ইতিমধ্যে সাঙুৰ খাইছে, তেওঁলোকে সমগ্ৰ যি মৃত্যু হৈছিল সেই মৃত্যুৰ আঁৰত এই 3 শীৰ্ষ বিষয়াৰ হাত আছিল নেকি? এনেধৰণৰ কথা স্পষ্ট হৈছে নেকি? কি আছে জনাব? অংশুমান, মই ইতিমধ্যে কৈছো যে CBI যি চূড়ান্ত চাৰ্জশ্বিট দাখিল কৰিছিল, তাত কিন্তু জোনমণি ৰাভাৰ মৃত্যু এক দুৰ্ঘটনা বুলি তেওঁলোকে অভিহিত কৰিছিল। গতিকে মৃত্যুৰ ঘটনাৰ লগত এই আৰক্ষীৰ বিষয়াসকল জড়িত যে নাছিল, সেই কথা কিন্তু CBI স্পষ্ট ৰূপত কৈছিল। কিন্তু তদন্ত কৰাৰ ক্ষেত্ৰত বা তথ্য প্ৰমাণ নষ্ট কৰাৰ ক্ষেত্ৰত এই আৰক্ষীৰ বিষয়াসকলে কিন্তু হাত উজান দিয়া, তেওঁলোকে প্ৰচেষ্টা চলোৱা বুলি CBI প্ৰমাণ লাভ কৰিছিল। আৰু তাৰ ওপৰত ভিত্তি কৰি অসম আৰক্ষীলৈ তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছিল যে এই বিষয়াকেইজনৰ ওপৰত বিভাগীয়ভাৱে তদন্ত কৰিব লাগে, তেওঁলোকক সোধপোছ কৰিব লাগে, আৰু যদি তেওঁলোক জড়িত আছে তেওঁলোকৰ ওপৰত শাস্তি প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰিছে। কিন্তু পৰৱৰ্তী যিটো কথা বিষয় উত্থাপন হৈছে, মই পুনৰ ক'ব বিচাৰিছো, নকল সোণ আৰু যি জাল নোটৰ যি নেক্সাছ, সেই বিষয়টোৰ ওপৰতো কিন্তু CBI তদন্ত কৰিছিল। অকল জোনমণি ৰাভাৰ মৃত্যুৰ
ঘটনাৰ ওপৰতে CBI তদন্ত কৰা নাছিল গতিকে নকল খুন আৰু যি জাল নোটৰ যি নেক্সাছ সেই নেক্সাছৰ লগত জড়িত থকাৰ হয়তো তথ্য প্ৰমাণ CBI লাভ কৰিছিল এই বিষয়া কেইজনৰ ভিতৰত কোনো লোক জড়িত থকাৰ তথ্য প্ৰমাণ লাভ কৰিছিল কাৰণ যি উচ্চপদস্থ যি তিনি বিষয়াৰ নাম ইতিমধ্যে আমি উল্লেখ কৰিছো উপাধি উল্লেখ কৰিছো ৰাজখোৱা দলে আৰু কলিতা তাৰ ভিতৰত কিন্তু এজন সেই সময়ত কিন্তু লখিমপুৰত কৰ্তব্যৰত আছিল বাকি দুজন নগাঁৱত কৰ্তব্যৰত আছিল গতিকে জাল লুট আৰু নকল খুনৰ নেক্সাছৰ লগত এই বিষয়াসকলৰ জড়িত থকাৰ বা কিবা তথ্য CBI হয়তো লাভ কৰিছিল আৰু তাৰ ওপৰত ভিত্তি কৰি সেই বিষয়টোক কেন্দ্ৰ কৰি অসম আৰক্ষীলে পত্ৰ প্ৰেৰণ কৰিছে বুলি আমাৰ হাতত খবৰ আহি পৰিছে যে তাৰ ওপৰত বিভাগীয়ভাৱে তদন্ত কৰিব লাগে কাৰণ দেখিবলৈ পোৱা গৈছে যি মনোজ বৰুৱা যিজন SI যিজন সেই সময়ত নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ তেওঁ কৰ্তব্যৰত আছিল SI মনোজ বৰুৱা বা যি দুজন UB কনিষ্টবল আছিল ৰেব বনিয়া আৰু মজিবুৰ ৰহমান সেই দুজন এই আটাইকেইজন কিন্তু নকল খুন আৰু জাল নোটৰ নেক্সাছৰ লগত জড়িত থকা বুলি সেই সময়ত এক গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আনকি এই কনিষ্টবল UB কনিষ্টবলৰ মোবাইলৰে ধন লোৱা বুলি মানে জিপেৰ জৰিয়তে ধন লোৱা বুলিও এক অভিযোগ উত্থাপন হৈছিল গতিকে তেনেবোৰ বিষয় আহি পৰিছে সমগ্ৰ ঘটনাক লৈ কাৰণ জুনমণি ৰাভাৰ যি ৰহস্যজনক মৃত্যু হৈছিল SI জুনমণি ৰাভাৰ যোৱা 16 মেত আৰু তাৰ পিছতে নকল খুন আৰু এই যি জাল নোটৰ নেক্সাছ সেই নেক্সাছৰ বিষয়টো সম্পূৰ্ণৰূপে আহি পৰিছিল আৰু এই ৰহস্যজনক মৃত্যুৰ লগত এই নেক্সাছ জড়িত আছে নেকি সেই লৈ পেলাও কিন্তু CBI তদন্ত কৰিছিল লখিমপুৰলৈকো গৈছিল তেওঁলোকে লখিমপুৰতো তদন্ত কৰিছিল গতিকে সমগ্ৰ বিষয়টো কিন্তু পৰৱৰ্তী সময়ত কোন দিশে গতি কৰে সমগ্ৰ বিষয়টো একা কিন্তু লক্ষণীয় হ'ব সেই তাৰ ওপৰত কিন্তু অসমবাসী ৰাইজেও দৃষ্টি নিক্ষেপ কৰি ৰাখিব কিন্তু অতি গুৰুত্বপূৰ্ণ কথা যে জখলাবন্ধাৰ যিগৰাকী OC আছিল পৱন কলিতা আৰু জখলাবন্ধা থানাৰ সেই সময়ৰ এই যি জুনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্বত থকা যিগৰাকী বিষয়া আছিল জাকাৰিয়া তেওঁলোকে কিন্তু তথ্য প্ৰমাণ নষ্ট কৰা বুলি এক অভিযোগ উত্থাপন হৈছিল আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে কিন্তু CBI তেওঁলোকৰ ওপৰতো তদন্ত কৰিব লাগে বুলি ইতিমধ্যে অসম আৰক্ষীলৈ নিৰ্দেশ দিছে আৰু ইয়াৰ উপৰিও আন এক প্ৰসংগ মই ক'ব বিচাৰিছো অংশুমান যে মৰিকলং আৰক্ষী থানাত সেই সময়ত যি কৰ্মৰত আছিল দুজনকৈ গৃহৰক্ষী জোৱান তেওঁলোকৰ নাম হ'ল চন্দ্ৰ বৰা আৰু আনাৰুল ইছলাম আৰু চন্দ্ৰ বৰা আৰু আনাৰুল ইছলাম নামৰ দুই গৃহৰক্ষী জোৱানকো ইতিমধ্যে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে সেই নিৰ্দেশো ইতিমধ্যে দিছে গতিকে সমগ্ৰ যি CBIৰ তদন্তৰ যি প্ৰতিবেদন সেই তদন্তৰ প্ৰতিবেদনত উল্লেখ থকা এই যিসকল আৰক্ষী বিষয়া বা আৰক্ষী জোৱান বা গৃহৰক্ষী জোৱান তেওঁলোকৰ ওপৰত যে অসম আৰক্ষীয়ে বিভাগীয় তদন্ত ইতিমধ্যে ক্ষিপ্ৰতাৰে চলাব সেই কথা নিশ্চিত হৈ পৰিছে পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ তদন্তই কোন দিশত গতি কৰে সেয়া কিন্তু অতি লক্ষণীয় হ'ব নিশ্চয়কৈ এই মুহূৰ্তত সমগ্ৰ তথ্য ইতিমধ্যে তপন কুমাৰ বৰা আমাৰ মধ্য অসমৰ ব্যুৰ চিফ তেখেতে ইতিমধ্যে জনাইছে তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু এই সমগ্ৰ যি ঘটনা এই সমগ্ৰ ঘটনাৰ লগত বিশেষকৈ তিনি শীৰ্ষ আৰক্ষী বিষয়াৰ নাম ইতিমধ্যে জড়িত হৈ আছে আৰু এই সমগ্ৰ যি ঘটনা এই ঘটনাৰ লগত যি ধৰণৰ কাণ্ড জড়িত হৈ আছিল যি আৰত যি ধৰণৰ ঘটনা আছিল সেই ঘটনা বা উপযুক্ত প্ৰমাণ নষ্ট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল হয়তো প্ৰমাণ থকা হয়তো যদি প্ৰমাণ থাকিলেতেন তেন্তে CBI সমগ্ৰ ঘটনা পোহৰলৈ আনিবলৈ সক্ষম হ'লহেঁতেন কিন্তু বৰ্তমান প্ৰমাণ নথকাৰ বাবে হয়তো CBI আসল ঘটনা পোহৰলৈ আনিবলৈ সক্ষম হোৱা নাই তদন্তৰ প্ৰক্ৰিয়াত গাফিলতি কৰিছিল অসম আৰক্ষীয়ে তেনেধৰণৰ এক অভিযোগ উত্থাপন হৈছিল কিয়নো CBIৰ হাতত সমগ্ৰ গোচৰ অৰ্পণ কৰাৰ পূৰ্বে অসম আৰক্ষীয়ে সমগ্ৰ গোচৰ বা CIDয়ে সমগ্ৰ গোচৰ তেওঁলোকে পৰিচালনা কৰিছিল বা তদন্ত কৰিছিল সেই তদন্তৰ সময়ত একাংশ শীৰ্ষ আৰক্ষী বিষয়াৰ সহযোগত একাংশ অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰী বা বিষয়া কনিষ্টবলে প্ৰমাণ নষ্ট কৰিছিল আৰু যাৰ ফলত তদন্তৰ গাফিলতি হৈছিল সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে আৰু আগন্তুক সময়ত CBIৰ যি নিৰ্দেশ যে তিনি শীৰ্ষ আৰক্ষী বিষয়া দলে ৰাজখোৱা আৰু কলিতা উপাধিৰ তিনি অসম আৰক্ষীৰ শীৰ্ষ বিষয়াৰ বিৰুদ্ধে যি তদন্তৰ নিৰ্দেশ ঘোষণা কৰা হৈছে এই তদন্তৰ নিৰ্দেশত আগন্তুক সময়ত অসম আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় প্ৰতিটো কথা আমি জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ প্ৰতিটো তদন্তৰ যি আপডেট শেহতীয়াভাৱে আমি DY365 দৰ্শকক জনোৱাৰ চেষ্টা কৰিম তাৰ বাবে চাই থাকিব DY365